মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এটা ভাল খবৰ। আমি যিটো স্কলাৰশ্বিপৰ বিষয়ে কোচিং কৰি আছিলো, এই কোচিঙত এতিয়া প্ৰায় ৰেহাই দিয়া হৈছে। বহুতে গম নাপায় কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো। আৰু আমাৰ পৰা কি কি সুবিধা পাবা আটাইখিনি তোমালোকৰ লগত মই আজি আলোচনা কৰিম। যিসকলে থাম্বনেল চাই আহিছা তোমালোকে লাষ্টলৈকে চাবা, কাৰণ থাম্বনেল চাই তোমালোকে ক্লিক কৰিছা। যিহেতু তোমালোকৰ ইণ্টাৰেষ্ট আছে সেইকাৰণে চাইছা, গতিকে অলপ ধৈৰ্য সহকাৰে আটাইখিনি তোমালোকে চাই লোৱা। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে কৈছো আমাৰ ক্লাছত জইন হলে, আমাৰ বস্তুখিনি ফলো কৰিলে তোমালোকে এক্সট্ৰা আৰু একো ফলো কৰিব নালাগে। আমি যিখিনি দি যাওঁ সেইখিনি তোমালোকে ধুনীয়াকৈ চাই যাবা আৰু তোমালোকে চিন্তা কৰিব লগা একো নাই। আৰু ইতিমধ্যে কিমান মাৰ্কছ পাব লাগে, কি মাৰ্কছ পাব লাগে, আমি ইতিমধ্যে ভিডিঅ' প্ৰস্তুত কৰিছো, তোমালোকে এইবিলাক চাই ল'ব পাৰো। চ' NMS স্কলাৰশ্বিপ এক্সাম 2025 স্কলাৰশ্বিপ তোমালোকে জানে 48,000 12,000কে বছৰত। এই পইচাটো তোমালোকে মাৰ্ক নেখেদুৱাবা, কাৰণ এইটতে পোৱা যায়। আৰু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যিহেতু দিয়ে, বহু ছাত্ৰ ছাত্ৰীয়ে নিদিয়ে। বাকী স্কলাৰশ্বিপ বিলাক কিমান স্কলাৰশ্বিপ ডাঙৰ স্কলাৰশ্বিপ নহয়, আৰু এইটো চবতকে ডাঙৰ স্কলাৰশ্বিপ, আৰু এইটো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে দিব পাৰে। গতিকে সুবিধা পাওঁতে বঞ্চিত যাতে নোহোৱা, এইফালে পৰীক্ষা দি কেনে যাতে তোমালোকে বঞ্চিত হ'ব লগা নহয়, কাৰণ ইমান হেডেক নাই, পাছ কৰাটো ইমান টান নহয়। কাৰণ এইটো বিষয়ে আমি এতিয়া পঢ়াম, চ' পঢ়াই আছো বাৰু। গতিকে স্কলাৰশ্বিপ এক্সামৰ কাৰণে 199 টকা লাভ কৰিব পাৰিবা এখন ইবুক, সৰি ক্লাছটো লাভ কৰিব পাৰিবা। আমি 299 আছিল, সেইকাৰণে মই ভিডিঅ'টো বস্তু 299 টকা আছিল, 100 টকাই তোমালোক কমাই দিয়া হৈছে। 100 টকাই তোমালোক কমাই দিয়া হৈছে, 299 আছিল, 100 টকাই কমাই দিয়া হৈছে। এতিয়া তোমালোকে 199 টকা পেমেন্ট কৰিলে হ'ল। এতিয়া কিয় 100 টকা পেমেন্ট কৰিবা, 199 টকা পেমেন্ট কৰিবা? কাৰণটো হৈছে তোমালোকে 999 টকা ইবুক লাভ কৰিব পাৰিবা। ইবুকখনত তোমালোকে কি কি পাবা? ইবুকখনত তোমালোকে লাভ কৰিব পাৰিবা, চোৱা, সম্পূৰ্ণ চিলেবাছৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে 5 বছৰৰ প্ৰশ্নৰ সমাধান পাবা। মিডিয়ামটো যদি চাওঁ, আছামিছ ইংলিছ দুইটা মিডিয়ামত যোনে যেনেকৈ যিটোত পাৰা তোমালোকে ইচ্ছা কৰা সেইটোতে পঢ়িব পাৰিবা। আৰু লগতে SAT আৰু MAT পেপাৰ দুইখন পাবা। যোৱাবাৰতো অকল SAT পেপাৰখনে বনোৱা গৈছিল, আৰু যোৱাবাৰো 199 টকাই আছিল, কিন্তু এইবাৰ 199 টকাত SAT আৰু MAT দুইখন পাবা। ঠিক আছে, আৰু অতি ভালদৰে বনোৱা গৈছে, পৰ্যবেক্ষণ কৰি বনোৱা গৈছে যোৱাবাৰতকৈ। গতিকে তোমালোকে ল'ব পাৰিবা। তোমালোকে এই নাম্বাৰটোত যোগাযোগ কৰিবা, 9394628219 নাম্বাৰ। চোৱা, এতিয়া তোমালোকে এই 199 টকাত সেই ইবুকখনো পাবা। গতিকে 99 টকা গেলে দেখোন ইবুকখনত, হয় নহয়? গতিকে 99 টকাত ইবুকখনো পাবা, 99 টকাৰ মূল্যৰ 199 টকাৰ ভিতৰতে। অনলাইন ক্লাছৰ সুবিধা ৰাতি 7 বজাত হয়, সকলোৰে সুবিধা থাকে 7 বজাত হলে, বা কেতিয়াবা অসুবিধা হৈছে তোমালোকে পিছত চালেও কোনো কথা নাই, পিছতো চাই ল'ব পাৰিবা। আগতে হৈ যোৱা সম্পূৰ্ণ ৰেকৰ্ডিং ক্লাছ পাবা। কিছুমানে ক'ব পাৰে ছাৰ পৰীক্ষা আহিল, মোৰতো কি হ'ব, পৰীক্ষাটো আহিল, একো নাই, তোমালোকে দিনত 2-3টা ভিডিঅ' চোৱা, আগৰ ক্লাছ আছে, ক্লাছবিলাক চাই লোৱা, ৰেকৰ্ডিং কৰি থোৱা আছে। গতিকে তোমালোকে সেইকেইটা চাই ধুনীয়াকৈ পাবা। 100% পাছ কৰাৰ প্ৰতিশ্ৰুতি কিয় দিছো, আমি যিখিনি দিছো যোৱাবাৰো বহুতো কমন পৰিছে, তাৰ উপৰি বাৰু কমন পৰিছে, আৰু ধুনীয়াকৈ পাছ কৰিছে, মেক্সিমাম ষ্টুডেণ্টে পাছ কৰিছে। সেইকাৰণে মই কৈছো, যোৱাবাৰো কি হৈছে, আমি ভিডিঅ' আকাৰে দি দিছো, তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিব পাৰা, প্লে লিষ্টত বা তোমালোকে ভিডিঅ'ত চাই ল'ব পাৰিবা যে কিমান ষ্টুডেণ্টে আমাৰ পৰা পাছ কৰিছে। প্ৰমাণ সহকাৰে দিছো, কোনো মই প্ৰমাণ নোহোৱাকৈ ভিডিঅ' প্ৰস্তুত আজিলৈকে কৰা নাই, নকৰো। সেয়ে প্ৰমাণ হিচাপে চাবা। নিজকে টেষ্ট কৰিবৰ বাবে মাজে মাজে পৰীক্ষা হ'ব পাৰে, হ'ব, এতিয়ালৈ পৰীক্ষা পতা নাই, কিন্তু পৰীক্ষা লাষ্টৰ ফালে পাতিম, তেতিয়া তোমালোকে টেষ্ট কৰিব পাৰা কিমান হ'ল, আৰু মই সেইবিলাক এখন এখনকৈ বহি চাই দিম। 5 বছৰৰ গমে পেলাই SAT MAT পেপাৰৰ সমাধান, সকলো লেচনৰ নোটছ পাবা PDF হিচাপে, নোটছ বিলাকো পাই যাবা সকলোখিনি। গতিকে ছাত্ৰ ছাত্ৰীসকল, বেছি হৈছে নেকি? যদি বেছি হৈছে তোমালোকে ল'ব নালাগে, কাৰণ 2-এজন ষ্টুডেণ্টে কি কৰে, কিতাপ কিনিব যাই কেনে ঘূৰি আহি মোৰ তাত ক্লাছ কৰে। কিতাপৰ দাম 400 টকা, 500 টকা, লগতে কনচেপ্ট ক্লিয়াৰ নি পৰীক্ষা আহি পেলাই পৰীক্ষা আহি পেলাই কিতাপখন পঢ়ি থাকিব, তাৰ বাহিৰে একো নাই, কাৰণ এইবাৰে অহাবাৰত দিব নোৱাৰা, গতিকে সেইখন কিতাপ এনে পঢ়ি থাকিব। গতিকে আৰু লগতে সম্পূৰ্ণ কোৰ্চ ক্লিয়াৰ কৰিব নোৱাৰি, আৰু কিতাপত ইমান সহজতে বুজিও নোপোৱা। যদি ক্লাছ কৰিবা, কনচেপ্ট ৱাইজ বুজাই দিবা। আৰু চোৱা, মই যিখিনি পঢ়াইছো সেইখিনি আমি কনচেপ্ট ৱাইজ বুজাইছো কাৰণে ষ্টুডেণ্টে পাৰে, কাৰণ তেনেকুৱা লিংকৰ যিকোনো প্ৰশ্ন আহিলে যাতে পাৰে তেনেকুৱাকে আমি বুজাও, কিন্তু কিতাপতো তেনেকুৱা নাথাকে। গতিকে সেইকাৰণে তোমালোকে ল'ব পাৰিবা। মই ছাজেষ্ট কৰিম তোমালোকে এইটো লোৱা, কাৰণ এইটোত এইবাৰে নহ'লে পিছত পৰীক্ষাৰ পিছত তোমালোকৰ বন্ধুৱে পইচা লৈ থাকিব, আৰু বহু ছাত্ৰ ছাত্ৰীয়ে লৈ আছে। তুমি যদি লোৱা নাই, তোমাৰ বন্ধুৱে লৈ আছে, তোমাৰ বন্ধুৱে পাছ কৰিব, তুমি পাছ কৰিব পাৰিবা নেকি? নোৱাৰা। আৰু তোমালোকে এটা গাইড পাবা, ধৰা মই পঢ়াই আছো, এটা চিৰিয়েল মতে পঢ়াই আছো, বা চিৰিয়েল মতে এইখিনি চাবা কৈ আছো, গাইড কৰি আছো, কেতিয়া পৰীক্ষা সকলোখিনি কৈ আছো। কিন্তু তুমি যদি নিজে পঢ়ি যোৱা, নিজে পঢ়িলে কি হ'ব, যে আজি ইচ্ছা নাই, বোলে আজি পঢ়িব ইচ্ছা নাই, কালি নপঢ়ো, কালি পঢ়িব ইচ্ছা নাই, নপঢ়ো, তেনেকুৱাকে তোমালোকৰ গুচি যাব। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভাল স্কলাৰশ্বিপ হয়, পাছ কৰিবই পাৰিবা, চিন্তা কৰিব নালাগে। কোনবিলাকে পাছ নকৰে, যিবিলাকে পৰীক্ষাৰ এদিন আগত অলপ কিতাপ পুৰা পঢ়িব, আৰু হয় নহয়, তেনেকুৱা বিলাকে পাছ কৰিব নোৱাৰে। গতিকে তোমালোকৰ যে সময় আছে,
আৰু আগৰ ক্লাছবিলাক চাই ল'বা তেতিয়া তোমালোকে পাই যাবা গতিকে যিসকল জইন হ'ব বিচাৰে হোৱাটছএপ নম্বৰত SMS কৰি সোনকালে জইন হৈ লোৱা বহু ছাত্ৰ ছাত্ৰী একেদিন জইন হৈ আছে সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলো বহুতে গম পোৱা নাছিল 299 বুলি ভাবি আছিল গতিকে সেইকাৰণে মই ভিডিঅ'টো বনাই দিলো ঠিক আছে বাই